প্ৰথমে এই ভিডিঅ'টো চাওক। ভিডিঅ'টোত যে দেখিলে এখন গাড়ী আপোনাৰ ৰাস্তা এটাইদি গৈ আছে আৰু সেই ৰাস্তাটোৰে গৈ থাকোঁতে এটা ধুনীয়া মিউজিক বাজি আছে। আচলতে এই মিউজিকটো কোনো চাউণ্ড বক্স বা কোনো স্পীকাৰত বজোৱা হোৱা নাই। এই যিটো মিউজিক, এই মিউজিকটো গাড়ীখন ৰাস্তাটোৱেদি গৈ থকাৰ কাৰণে এটা নিৰ্দিষ্ট স্পীডত যদি গৈ থাকে তেতিয়া ধুনীয়াকৈ নিজে নিজে বাজি থাকে। ইয়াৰ কাৰণটো কি গম পাইছেনে? এই ভিডিঅ'টোত যে দেখিলে আপোনালোকে ৰাস্তাটোত এইখিনি বগা বগা দাগ আছে। আচলতে এই দাগখিনি হৈছে কিছুমান ৰাস্তাটোৰ ওপৰত আমাৰ যেনেকৈ স্পীড ব্ৰেকাৰ দিয়া হয় তেনেধৰণে কিছুমান দাগ দিয়া আছে। আৰু এই দাগবিলাকৰ ওপৰেদি যেতিয়া গাড়ীখন গৈ থাকে তেতিয়া আপোনাৰ গাড়ীখনৰ চকাটো জাম্পিং হয়। সৰু সৰু কিছুমান দাগ দিয়া আছে, গতিকে সেই তাত ভাইব্ৰেশ্যনৰ সৃষ্টি হয় আৰু সেই ভাইব্ৰেশ্যনৰ ফলত বায়ুটো এটা তৰংগৰ সৃষ্টি হয় আৰু সেই তৰংগটোৱে আহি আমি কাণত গান হিচাপে শুনিবলৈ পাওঁ। গানটোত আপোনালোকে শুনিবলৈ পাইছে কিছুমান হাই নোট আৰু কিছুমান ল' নোট, হয়নে নহয়? আৰু যেতিয়া আমি এই যিবিলাক দাগ দিয়া হৈছে দাগবিলাক ঘনকৈ আৰু পাতলাকৈ দিম তেতিয়া আমি তাত হাই নোট শুনিবলৈ পাম। আৰু যেতিয়া বহলকৈ আৰু দূৰত দূৰত মানে ইটোৰ পৰা সেইটো সাজ আঁতৰত দিম তেতিয়া তাত আমি ল' নোট শুনিবলৈ পাম। এইটোৱে আচলতে বৰ বেছি টেকন'লজি বুলি কথা নাই, কিন্তু মেজাৰমেণ্টটো খুব সুন্দৰ হ'ব লাগিব, নহ'লে আমি স্বৰটো শুদ্ধকৈ শুনিবলৈ নাপাম। আৰু এই যিটো ৰাস্তা, এই ৰাস্তাটোৰ নিচিনা এটা ৰাস্তা আমাৰ মুম্বাইতো বৰ্তমান বনোৱা হৈছে, কিন্তু আমি আশা কৰিছোঁ এনেকুৱা এটা ৰাস্তা আমাৰ জুবিন ক্ষেত্ৰৰ আগৰ যিটো ৰাস্তা তাতো বনোৱা হওক, য'ত আমি গাড়ী যদি চলাই যাওঁ এটা নিৰ্দিষ্ট স্পীডত তেতিয়া আমি মায়াবিনী গানটো শুনিবলৈ পোৱাকৈ এটা ধুনীয়া ৰাস্তা বনাই দিয়ক অসম চৰকাৰে। আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ। ইয়াৰ ফলত যিহেতু এটা নিৰ্দিষ্ট স্পীডত যালেহে আমি গানটো শুনিম, গতিকে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা খুব কম হ'ব আৰু মানুহবিলাকে সেই গানটো শুনিবৰ কাৰণে যদি ড্ৰাইভাৰবিলাক টোপনি যায় তেনেকুৱা নোহোৱা হ'ব।